বিবাহপাশত আবদ্ধ হ'ল বেহাবাৰী আউটপোষ্টৰ মূল চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে পল্লৱ পৱন বৰাৰ এই ভাল খবৰটো বাৰু আপোনালোকে পালেনে? আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। জনপ্ৰিয় নাট্যকাৰজন কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, বেহাবাৰী আউটপোষ্টৰ মূল নাট্যকাৰ পল্লৱ পৱন বৰা বিবাহপাশত আবদ্ধ হ'ল। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ যুগ্ম জীৱনৰ বহুত শুভকামনা জনালো। বন্ধু বান্ধৱীসকল, তেখেতে নিজে সামাজিক মাধ্যম যোগেদি তেখেতৰ বিয়াৰ কিছু ফটো শ্বেয়াৰ কৰিছে। সঁচাকৈ তেখেতৰ বিয়া খবৰটো পাই বহুত বেছি ভাল লাগিলে। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।